Ôi chị ơi, nua bó to, nua bó to, cái này coi ভাগ মই নাথাকি জগ। নমস্কাৰ বন্ধুসকল, জয় জয়তে সকলোকে NB Assam 87 ইউটিউব চেনেলত স্বাগতম জনাইছো। আৰু আজি গণতন্ত্ৰ দিৱসৰ সকলোকে শুভেচ্ছা জনাইছো। আৰু সকলোৱে জানে যেহেতু 1950 চনৰ 26 জানুৱাৰীতে প্ৰথম আমাৰ যি সংবিধানখনি গৃহীত হৈছিল আৰু সেই দিনটোৰ উপলক্ষে আজি পৰ্যন্ত আমি গণতন্ত্ৰ দিৱস হিচাপে মানি আহিছো। আৰু এটা সুন্দৰ দিন, এই পবিত্ৰ দিনত সকলোকে শুভেচ্ছা জনাইছো। আৰু সকলোৱে এই দিনটো আচলতে ফূৰ্তি ফাৰ্তাৰে এনেধৰণে এটা প্ৰীতি ভোজ আয়োজন কৰে। আৰু মই আছো আজি 1 নং বুঢ়াগোহাঁইহাটৰ আমাৰ এই বন্ধু এজনৰ নিমন্ত্ৰণ আৰু সেই নিমন্ত্ৰণ ক্ৰমে আহিলোঁ। আৰু মই আজি আছোঁ এটা সুন্দৰ পৰিৱেশত, সেইটো হৈছে 1 নং বুঢ়াগোহাঁইহাটৰ আমাৰ বন্ধুকেইজনৰ দাদা আৰু খুৰাহঁতৰ এইখন হৈছে আলুবাৰী। আলুবাৰীত দেখিছে, আলুবাৰীৰ পৰিৱেশ আচলতে বজাৰত যদি 1 কেজি আলু কিনিবলৈ যোৱা হয় এতিয়া 40-50 টকা নহয় জানো, কিন্তু এইসকল খেতিয়ক আচলতে বৰ এটা সুন্দৰ কথা দেখিছে। চাৰিওফালে আলু আৰু এইফালে বেগে বেগে আলু এনেধৰণে তেওঁলোকে আলুবিলাক খানি ৰাখিছে। আৰু ইফালে আছে বোৱাৰী জীয়ৰী বৌ সকলো আছে। আৰু এইফালে আমাৰ আছে ৰান্ধনীসকল দেই, ৰান্ধনীসকলক কি খানা তেওঁলোকে আয়োজন কৰিছে আজিৰ দিনত সেইখিনিও মই দেখুৱাম। আমাৰ কণমানিহঁতক দেখুৱাই লৈছোঁ, কণমানিহঁতো আহিছে। মাক আহিলে যিহেতু পোৱালি আহিবই নহয় জানো, গতিকে মাক পোৱালি সকলো আহিছে, দেখুৱাই গৈছোঁ। সুন্দৰ আচলতে এনেকুৱা এটা পৰিৱেশ লাগে। আৰু আচলতে তেওঁলোকে পিকনিকো আয়োজন কৰিছে। লগতে এটা ভাল কথা যে কিন্তু গৃহস্থ বহুত টেঙৰ, পিকনিকটো আয়োজন কৰিছে, লগতে এনেধৰণে তেওঁলোকক নিমন্ত্ৰণ কৰিছে পিকনিক খাবলৈ, কিন্তু আলু খনাই দিছে। হয়নে নহয় বাৰু? হয়। আৰু কেনেকুৱা লাগিছে আজি গণতন্ত্ৰ দিৱস? আৰু গণতন্ত্ৰ দিৱসৰ উপলক্ষে আপোনালোকে বাৰু কৰ্ম সদায় কৰিয়ে থাকে, কিন্তু আজি আলু খানিছে, লগতে গণতন্ত্ৰ দিৱসৰ এটা প্ৰীতি ভোজ, সুন্দৰ খানা। কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা? ভাল লাগিছে, বহুত ভাল লাগিছে। আলু খানিছো, লগতে 26 জানুৱাৰী খানা চবে খানাটো খাইছো। সেইটো আচল কথা নহয় জানো? আৰু সঁচাকৈ মানুহৰ জীৱন দুদিনীয়া, আৰু এই দুদিনত কাৰ কেতিয়া কোন সময়ত কি হৈ যায় কোনো ক'ব নোৱাৰে। কিন্তু এনেধৰণৰ যিহেতু এটা প্ৰীতি ভোজ আয়োজন কৰা হয় আচলতে বহুত ভাল লাগে। আৰু এনেধৰণে হয়, সেইটো কাৰণে আমাৰ বৌহঁতে বোৱাৰীহঁতে আৰু খুৰা খুৰী সকলোৱে এনেধৰণে ওলাই আহিছে। আৰু এয়া দেখিছে আমাৰ কণমানিহঁতো লাগি আছে। আচলতে মাক আহিলে পোৱালি আহিবই, সেইটোতো সঁচা কথা বাৰু। আৰু এনেধৰণে আহিছে সকলোৱে, এনেধৰণে আচলতে প্ৰীতি ভোজ এটা আয়োজন কৰিছে। লগতে এই আলুবাৰীখনত আচলতে আলু তেওঁলোকে খানিছে, এটা সুন্দৰ আচলতে এটা পৰিৱেশ। আৰু সেইটো কাৰণে মই আজি আমাৰ মনটো গগৈ তেখেত মোৰ বন্ধু আৰু বন্ধুজনৰ আমন্ত্ৰণ ক্ৰমে আহিলোঁ প্ৰীতি ভোজলৈ। আৰু সঁচাকৈ সুন্দৰ খানা দেখিলে আপোনালোকৰ লোভ লাগিব। মই কিছু সময় পাছত খানাখিনিও দেখুৱাই দিম। আৰু তেওঁলোকৰ কৰ্ম দেখিছে আপোনালোকে, সুন্দৰকৈ তেওঁলোকে কাম লাগি আছে। আচলতে ৰ'দ দিছে, মই নিজে থাকিবও পৰা নাই, তথাপিতো সেইটো ৰ'দতো তেওঁলোকে বিন্দাছ হাঁহি মাৰি আছে, কিয়নো খানাটো সুন্দৰ, লগতে আজি ৰিপাব্লিক ডে নহয় জানো। আৰু সকলোকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ। আৰু তেনেধৰণে এওঁলোকে কেনেধৰণে ফূৰ্তি ফাৰ্তা কৰে সেয়া পৰিৱেশ আপোনালোকে দেখুৱাই যাম। আৰু আমাৰ আছে ৰমেন দা আছে। কেনেকুৱা ৰমেন দা মনৰ অনুভৱ কেনেকুৱা? লাগি আছো, দেখিছে ন আলু তলি। হয় বুঢ়া ধাইটো জীয়ৰী বোৱাৰী চব ল'ৰা ছোৱালীৰ পৰা সকলো আনি খানি আছে। হয় এইফালে সৰিয়হ বাৰীও আছে, সৰিয়হ তুলি আছে। হয় এইফালে আলু খানি আছে। আকৌ এইফালে এই পানী এইপিনে পানী ব্যৱস্থা, এইপিনে মানে আচলতে এনেকুৱা হৈছে কোনো কাকো একো ক'ব নালাগে, মানে যিটো অভাৱ হৈছে মানে নিজে আনি আছে নহয় জানো। দুজন পানী অনাতে ৰাখিছে, হয় বনোৱা এইফালে বনাই এইফালে বনাই আছে। মই আমাৰ মনকলৈ দেখালো ব্ৰইলাৰ মাছ চব বনাই আছে। আৰু অকমান খেতিৰ বিষয়ে কওক, মানে আলু এইবাৰ কেনেকুৱা হৈছে বিগত বছৰতকৈ? এইবাৰ মানে বতৰ ভাল নহয় যে ইমান ভাল নহল। আৰু হয় আচলতে পানী বহুত অভাৱ, পানীৰ অভাৱৰ কাৰণে অলপ কম। হয় তথাপিতো পাম 40-50 বস্তামান 40-50 বস্তামান পোৱা এটা আশা কৰিছে হয়। আৰু দেখিছে সকলোৱে উঠত হাঁহি আৰু এনেধৰণে আচলতে তেওঁলোকে লাগি গৈছে। আৰু ইয়াৰ পাছত তেওঁলোকে কেনেধৰণে ফূৰ্তি কৰে, যদি ফূৰ্তি কৰে তাৰ পৰিৱেশটো কিছু আপোনালোকক দেখুৱাই দিবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকলক দেখুৱাই দিছোঁ এয়া ৰান্ধনি, এই দুইজনেই ৰান্ধনি। আৰু যিকোনো এটা খানা প্ৰস্তুত কৰিবলৈতো ৰান্ধনি মেইন। আৰু এইজন ৰান্ধনি চাওক, এয়া এজন। আৰু ইফালে এই ভাত সুন্দৰ ব্ৰইলাৰ, আৰু ইফালে এয়া কৈছে গাহৰি মাংস,
যিসকলে খায় আৰু যিসকলে নাখায় ব্ৰইলাৰ আৰু এইজন চাওক আৰু আজি আসলতে গণতন্ত্ৰ দিৱসৰ উপলক্ষে আলুবাৰীত আৰু সকলোকে তুমি আমন্ত্ৰণ কৰি আসলতে এটা প্ৰীতিভোজ আয়োজন কৰিছা মনৰ অনুভৱ কেনেকুৱা অকণমান কোৱা মানে কেনেকুৱা লাগিছে মন ভাল লাগিছে আৰু গণতন্ত্ৰ এটা স্বাধীনতা দিৱস উদযাপন কৰিছো আমি সকলোৱে প্ৰীতি ভোজ খাইছো আৰু প্ৰীতি ভোজত কি আছে সেইটো কোৱা গাহৰি আয়োজন কৰিছো ব্ৰইলাৰ মাছ মাংস মানে যে যেনেকে খাব পাৰে ইত্যাদি বাৰু ভাল লাগিলে আমাৰ আসলতে আৰু বন্ধুসকলক অলপ আগত মই জনাইছিলো যে মই যিজন বন্ধু আসলতে আমন্ত্ৰণ ক্ৰমে এই ঠাইলৈ আহিছো এজনে হয় মন্তু গগৈ মোৰ পৰম শত্ৰু নহয় চৰি বন্ধু আৰু বন্ধুসকলক দেখুৱাইছো সঁচাকৈ খেতি বুলি ক'লে যথেষ্ট ভাল লাগে এটা সুন্দৰ পৰিৱেশ চাওকচোন বাৰু চাৰিওফালে সৰিয়হ আসলতে ফুলাৰ সময়ত নাহিলো দুৰ্ভাগ্যৰ বিষয় কিন্তু এতিয়া আপোনালোকক দেখুৱাই দিব চেষ্টা কৰিছো বাৰু ইমান বিশালকৈ তেওঁলোকে আসলতে খেতি কৰিছে আৰু সৰিয়হখিনি বৰ সুন্দৰ হৈছে চাওকচোন বাৰু কি সুন্দৰ খেতি আৰু এটা সুন্দৰ পৰিৱেশত আৰু আসলতে এনেকুৱা এটা সুন্দৰ পৰিৱেশত থাকিবলৈ পাই মই নিজকে সুখ অনুভৱ কৰিছোঁ আৰু এয়া নাচনীসকল গৈ আছে বোলে আমাক ভিডিঅ' কৰিব লাগিব আমি নাচিম আৰু ইফালে বক্স বাজি আছে অকণমানকৈ দেখুৱাই দিছোঁ এয়া বক্স বাজি আছে আৰু এইফালে আমাৰ সকলোৱে নাচিবৰ কাৰণে এইপিনে ৰেডি হৈছে আমাৰ মহিলাসকল আসলতে অসমীয়া গাত বিহু এনেও মাঘৰ বিহু আৰু এইপিনে বিহু লাগি আছে চাওক
ধুনীয়া আহিলে সুন্দৰ সুন্দৰ নাচনী নৈ কানে নাচনী চৰেনো কলা গৰু নাচনী দাঁতনো জিলিকনি নাচনী মুখনো মিচিকনি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ বুকুৰে গলি তুমিয়ে মোৰ কামনা বাসনা তুমিয়ে মোৰ জীৱনৰ ভৰসা তুমিয়ে মোৰ বুকুৰে গলি বয়সতো চাওক ইমান ধুনীয়াকৈ নৃত্য কৰি আছে এইজন দেউতা আৰু এইজনী হ'ল ছোৱালী চাওক 60 বছৰ বয়সত কিমান সুন্দৰকৈ নৃত্য কৰি আছে কেনেকুৱা লাগিলে আজি ভাল লাগিলে না দেউতা অকণমান ভাল লাগিলে ন ধন্যবাদ অকণমান নৃত্য কৰি দিয়ক
বন্ধুসকল ইতিমধ্যে মই পালোহি এই নিৰাশ্ৰয় দৃষ্টিহীন লোকসকলৰ আশ্ৰমত আৰু তেওঁলোকৰ সকলোৱে এতিয়া একেলগে থিয় হৈছে নৃত্য প্ৰদৰ্শন কৰিব গতিকে নৃত্য প্ৰদৰ্শন কৰা কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ তাৰ পাছত মই তেওঁলোকৰ বাকী পৰিৱেশবিলাক বিশ্লেষণ কৰিম আৰু বন্ধুসকল আজি গণতন্ত্ৰ দিৱসৰ উপলক্ষে মই আচলতে নিমন্ত্ৰণ বহুত ঠাইত কিন্তু উপায় নাই মানে সময়ৰ অসুবিধা আৰু প্ৰত্যেক ঠাইলৈকে মোক নিমন্ত্ৰণ কৰিছে কিন্তু কিমান খাব কিমান যাব আৰু বৰ্তমান মই পালোহি সদৌ অসম নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমত আৰু এই আশ্ৰমৰ আচলতে যিসকল দৃষ্টিহীন বিশেষভাৱে সক্ষম লোকসকলে আচলতে কেনেধৰণে তেওঁলোকে আচলতে ইয়াত আজি গণতন্ত্ৰ উদযাপনৰ উপলক্ষে এটা প্ৰীতিভোজ আয়োজন কৰিছে তাৰে অকণমান ভিডিঅ' আপোনালোকক দেখুৱাবলৈ কাৰণে চেষ্টা কৰিলোঁ এয়া হৈছে তেওঁলোকে ধুনীয়াকৈ পেণ্ডেল সজাই লৈছে আৰু ইতিমধ্যে অহাটো পলম মই ক'লোৱে তেওঁলোকৰ খাদ্য সামগ্ৰী ইতিমধ্যে খাই কৰি আজৰি আৰু এতিয়া ডেন্স মানে তেওঁলোকে ডান্স কৰি আছিলে আৰু ডান্স কৰি থকা আচলতে কপিয়েট লাগিব বুলি মই তেওঁলোকৰ এই মিউজিক বক্স বন্ধ কৰি দিছোঁ ইতিমধ্যে আৰু এইসকল আছে আমাৰ দৃষ্টিহীন লোকসকল আৰু এয়া মই দেখুৱাই দিছোঁ আচলতে সঁচাকৈ এটা সকলোৱে গৌৰৱৰ বিষয় যে 1950 চনৰ 26 জানুৱাৰী আজি এই পবিত্ৰ দিনটোতে আচলতে আমাৰ যিখন সংবিধান যিখন নীতি নিয়মৰ মতে এখন গোটেই ভাৰতবৰ্ষখন চলি আছে আৰু সেই সংবিধানখন প্ৰস্তুত কৰাৰ মানে দিনটো আচলতে এটা পবিত্ৰ দিন আৰু সেই দিনটোত এই যিসকল আচলতে বিশেষভাৱে সক্ষম লোকসকলে এওঁলোকে সুন্দৰকৈ এটা প্ৰীতিভোজ আয়োজন কৰিছে আচলতে মইহে নিজে দুখিত যে সেই তেওঁলোকৰ আচলতে আয়োজন কৰা বা ফূৰ্তি কৰা সময়খিনিত বা খোৱা বোৱা কৰা সময়খিনিত মই আচলতে তেওঁলোকৰ লগত সহযোগ কৰিবলৈ নোৱাৰিলোঁ নিমন্ত্ৰণ বহুত নিজেও অলপ চলপকৈ পাৰ্টি আয়োজন কৰিছিলোঁ সেই ঠাইলৈ মই নিজে যাব পৰা নাই এতিয়া ইতিমধ্যে 4টা বাজিব হৈছে আৰু বিভিন্ন ঠাইত আচলতে নিমন্ত্ৰণ আৰু তেওঁলোকৰ আয়োজনবিলাক আচলতে মই দেখুৱাবলৈ কাৰণে সক্ষম নহ'লোঁ বৰ দুখিত আৰু এয়া দেখিছে দাদা বৌহঁতে বহি আছে আৰু মই তেওঁলোকক দেখুৱাইছোঁ সকলোৱে কামে কাজে লাগি আছে আৰু ইতিমধ্যে আৰু যদি মই বেক ছাইডত পাৰোঁ বেক ছাইডত মই দেখুৱাই দিছোঁ এওঁলোকে এই ঠাইতে আচলতে ৰন্ধা বঢ়া সকলোবিলাক কৰিছিলে আৰু অকণমানকৈ জনাব কি কি খানা আয়োজন কৰিছিলে খুৰা নমস্কাৰ আজি এই পবিত্ৰ দিনটোতে আমি প্ৰীতিভোজৰ আয়োজন কৰিলোঁ সঁচাকৈ খুব ভাল লাগিছে আমাৰ আজি ইয়াতে ভাত দালি মাংস আদি কৰি মানে তেনেকৈ আৰু আয়োজন কৰিলোঁ একেলগে আমি এটা পৰিয়ালৰ দৰে খাই তৃপ্তি ল'ব বুলি আৰু সঁচাকৈ খুব ভাল লাগিছে আজি এই অনুষ্ঠানটো আচলতে কৈছোঁ আপোনালোকক যে মই থাকিব নোৱাৰি আচলতে মইহে নিজে দুখ অনুভৱ কৰিছোঁ আৰু এই বৌগৰাকী আচলতে সকলোবিলাক ৰন্ধা বঢ়াত আৰু এইজন এই বাকীবিলাকতো সকলোৱে দৃষ্টিহীন আচলতে এই দাদাজনে আৰু বিশেষকৈ আৰু এই বৌগৰাকীয়ে তেওঁলোকে আচলতে দুইজনৰ কামবিলাক আচলতে লাগি কৰি খোৱা বোৱাটো ধুনীয়াকৈ কৰিলে এওঁলোকক দিয়ালে আৰু ইতিমধ্যে খাই বৈ সকলো হ'ল নহয় জানো আৰু কেনেকুৱা লাগিলে নিশ্চয় ভালেই লাগিলে চাগে আজি হয় আৰু কেনেকুৱা লাগিলে খুৰা ভাল লাগিলে নে আৰু হয় হয় এই ফূৰ্তি কৰিলে নাই ফূৰ্তি কৰিলোঁ আমি হয় হয় আৰু ৰীণা বাই ভাল লাগিলে ন আৰু তৰা বাই হয় হয় ইয়াত প্ৰথম পাইছে আচলতে সেয়া এটা বৰ সুন্দৰ কথা উপস্থাপন কৰিছে আৰু এই ঠাইত মানে আচলতে এনেধৰণে ৰিপাব্লিক ডে গণতন্ত্ৰ দিৱসৰ দিনাখন প্ৰীতিভোজ আয়োজন একেলগে নহয় জানো প্ৰথম আৰু কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা ভাল লাগিলে আনন্দ লাগিছে আৰু আমাৰ যিসকল দৃষ্টিহীন তেওঁলোকক আচলতে ৰান্ধি কৰি এই দাদাজনে মানে তেওঁলোকক বিতৰণ কৰিছে হয় নাই সকলো কৰিছে কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা মানে এওঁলোকক খুৱাই বুৱাই ধুনীয়া ভাল লাগিছে হয় ভাল লাগিছে আৰু ঈশ্বৰে আশীৰ্বাদ কৰক আৰু সকলোৱে ঈশ্বৰে দেখি পাব আৰু সকলোকে ঈশ্বৰে মংগল কৰক তাকে কামনা কৰিছোঁ আৰু এওঁলোকৰ এতিয়া ফূৰ্তি কৰা সময় এওঁলোকৰ ফূৰ্তিটো আচলতে কৰক মই বিশেষ টাইম নলওঁ এওঁলোকে বক্সবিলাক যোগাৰ কৰি লৈছে এতিয়া সকলোৱে খাই বৈ যিহেতু আজৰি
আৰু সকলোৱে ফূৰ্তি কৰক তাকে কামনা কৰিছোঁ। আৰু পুনৰবাৰ আপোনালোকক NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাই মৰম জনাই আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজি ৰিপাব্লিক ডে দিনাখন আচলতে মই কিছু মুহূৰ্ত দেখুৱাবলৈ চেষ্টা কৰিলোঁ আৰু সকলোৱে নিশ্চয় চাগে পাৰ্টি আয়োজন কৰিছে। অকণমানকৈ আপোনালোকে মোক কমেণ্টত জনাব যে আপোনালোকেও আজি পাৰ্টি আয়োজন কৰিলে নে নাই। গতিকে পুনৰবাৰ বহুত বহুত মৰম আৰু ধন্যবাদ জনাই ইমানটা সামৰিছোঁ। ধন্যবাদ। জয় আই।